হেল্ল' দেউকালে আপোনালোকক স্বাগতম অংকুৰণ প্ৰথম পাঠ প্ৰথম শ্ৰেণীৰ বাবে এতিয়া আমি 9 নম্বৰ পাঠলৈ আহিছো আমাৰ উৎসৱ নাচি নাচি গাও আহা বিহু বিহু বিহুতি আমাৰ বিহু তিনিটি মাঘ বিহু ভোগালী কাতি বিহু কঙালী বহাগ বিহু ৰঙালী বোলে পহু আহা এতিয়া বিহু অসমীয়াৰ জাতীয় উৎসৱ বিহু তিনিটা বহাগ বিহু ৰঙালী কাতি বিহু কঙালী আৰু মাঘ বিহু ভোগালী বিহু বোলে তাৰ পিছৰটোত আছে ঈদ ৰমজান মুছলমানসকলৰ শুভ মাহ ৰমজানৰ শেষত ঈদ উৎসৱ হয় ঈদত সমূহীয়া নামাজ পঢ়ে ইজনে সিজনক ঈদ মুবাৰক জনায় গাও আহা জীৱন সাৰথী নাম অ আল্লাহ জীৱন সাৰথী নাম সৎগুৰুক ভেটিবা আল্লাহকো চিনিবা সিজিব দিনৰে কাম তাৰপিছত আছে দেৱালী দীপ দীপ দীপাৱলী আমি বোলো দেৱালী ফটকা ফুলজাৰি পোহৰৰ মালাধাৰী দীপাৱলী পোহৰৰ উৎসৱ দীপাৱলীক দিৱালীও বোলে ঈদ মুছলমানসকলৰ এটা পৰ্ব ঈদ দুই ৰকমৰ ঈদ উল ফিতৰ আৰু ঈদ উজ জোহা ৰমজানৰ ৰোজা ব্ৰতৰ পাছতেই ঈদ উল ফিতৰ হয় আনহাতে ঈদ উজ জোহা হ'ল বকৰীদ বা বলিদান ঈদ উল ফিতৰৰ 2 মাহ 9 দিন পাছত এই উৎসৱ হয় তাৰপিছত আমি এতিয়া ফাকুৱা চাম আজি কি ধুনীয়াকে ফাকুৱা খেলিছে চাইছানে ফটোবোৰত আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো হোলী মিলি সবে একেলগে আজি ৰঙে ৰঙে একাকাৰ ফাকুৱা ৰঙৰ উৎসৱ ফাকুৱাক হোলীও বোলে বৰদিন 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 কি যে শুভদিন সকলোৱে মিলি পাতো জিকুৰ জন্মদিন বৰদিন জিকুৰ উপজা তিথি বৰদিনত সমূহীয়া উপাসনা কৰা হয় ইজনে সিজনৰ কুশল কামনা কৰে তাৰপিছত চাম আমি এইবোৰ উৎসৱক তুমি কি কৰা কোৱা কি কৰা ধুনীয়াকে কবা এইটো পূজা ঈদৰ দিনা বিহুৰ দিনাখন বৰদিনৰ দিনা হোলীৰ দিনাখন ঈদ চাকি হোলী বিহু বাথৌ পূজা ফাকুৱা কৰম পূজা ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু বৰদিন বিহুৱান ফুলজাৰি আলি আয়ে লিগাং তাৰ পিছৰ পাঠটোত আমি চাম পঢ়ো আৰু জানো আহা বড়োসকলৰ ঘাই দেৱতা বাথৌ পূজাত খেৰাই নাচে আলি আয়ে লিগাং মিচিংসকলৰ কৃষি উৎসৱ এই উৎসৱত ঐনিতম গাই গুমৰাং নাচে কৰম পূজা আদিবাসীসকলৰ উৎসৱ ঝুমুৰ নাচ আদিবাসীসকলৰ দলীয় নাচ ক অংশৰ লগত ক অংশ মিলাই লিখা ক খ ভোগালী বিহু ৰঙালী বিহু কঙালী বিহু পোহৰৰ উৎসৱ মুছলমানসকলৰ উৎসৱ কাতি বিহু ঈদ মাঘ বিহু বহাগ বিহু দেৱালী এইবোৰ ধুনীয়াকে এটা এটাকৈ মিলাই যাবা তাৰপিছত আছে কি উৎসৱত কি কৰে মিলাই কোৱা বাথৌ পূজাত কি কৰে সেয়া মিলাই কবা আলি আয়ে লিগাং বৰদিনত ঈদত এনেদৰে ধুনীয়াকে মিলাই পঢ়ি যাবা ঐনিতম গাই গুমৰাং নাচে সমূহীয়া গীত গাই খেৰাই নাচে সমূহীয়াকৈ নামাজ পঢ়ে চিনি লওঁ আহা জাতীয় পতাকা এইটো হ'ল জাতীয় পতাকা ঢোল এইটো ঢোল আমি দেখা পাইছো মুঠি খাৰু পিন্ধি পাইছানে ছোৱালী কেইজনীয়ে পিন্ধি পাইছে চাগে হয়নে কণমাইনা হয় পেপা তাৰপিছত বাঁহী হাৰমনিয়াম তবলা দুতুৰা বিদ্যালয়ত পালন কৰা উৎসৱ আৰু দিৱসসমূহৰ বিষয়ে কথা পাতো আহা সৰস্বতী পূজা গণৰাজ্য দিৱস শিক্ষক দিৱস শিশু দিৱস স্বাধীনতা দিৱস বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস এইবোৰ পালন হয় তাৰপিছত ইয়াতে ধুনীয়াকে তোমালোকে খালী ঠাইবোৰ পূৰ কৰি যাবা বিহু আমাৰ জাতীয় উৎসৱ এনেকে লিখি যাবা এটা এটা খালী ঠাইবোৰ তাৰপিছত ছবি চাই বাক্য পূৰণ কৰা ধুনীয়াকে ইনাই কাচি জোন চাইছে আয়ে তুলসীৰ তলত চাকি দিছে এনেদৰে ধুনীয়াকে খালী ঠাইবোৰ পূৰণ কৰি যাবা তাৰপিছত আছে আমাৰ গাঁও আহা বছৰত 12 মাহ বহাগ মাহত নতুন বছৰ জেঠত বৰ খৰ আহাৰ মাহত আমাৰ বতৰ শাওনৰ বাৰিষা ভৰ ভাদ মাহত গুৰুৰ তিথি আহিনত শেষ বান কাতি মাহত কুঁৱলী পৰে আঘোণত পকে ধান পুহ মাহত বৰ জাৰ পিঠা পনা মাঘত ফাগুন মাহত পচুৱা বতাহ বছৰ শেষ চ'তত মাহৰ নাম বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত তাৰপিছত এয়া আমাৰ 9 নম্বৰ পৃষ্ঠা শেষ হৈ গ'ল এতিয়া তোমালোকে নিজে নিজে ধুনীয়াকে উত্তৰবোৰ এটা এটাকে কৰিবাচোন নোৱাৰিলে মোক কমেন্টত জনাবা মই আকৌ তোমালোকৰ কাৰণে ধুনীয়াকে এটা উত্তৰ আৰু প্ৰশ্নৰে ভিডিঅ' বনাম থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'